আমাৰ স্বতঃস্ফূৰ্তভাৱে বন্ধ পালিত হৈছে। আমাৰ ৰাইজে অনুভৱ কৰিছে আমাৰ দাবীবিলাক ন্যায্য দাবী। এই দাবীবিলাক অকল শ্ৰমিকৰ দাবী নহয়, এয়া আমাৰ জনগণৰ দাবী, জনসাধাৰণৰ দাবী। গতিকে জনসাধাৰণে স্বতঃস্ফূৰ্তভাৱে আজি বন্ধ পালন কৰিছে। যদিও আমি পিকেটাৰ হিচাপে বাটত আমি কাকো বাধা প্ৰদান কৰিব লগা হোৱা নাই, সেই তথাপিতো কিন্তু বন্ধ সৰ্বাত্মকভাৱে হৈছে আৰু খুব সুন্দৰভাৱে আমাৰ শান্তিপূৰ্ণভাৱে আজি বন্ধটো পালিত হৈছে বুলি আমি অনুভৱ কৰিছোঁ। যিহেতু অসম চৰকাৰলৈ আবেদন কৰিছোঁ যে বৰ্তমান সময়ত চলি থকা আমাৰ শ্ৰমিক আৰু আঁচনিভুক্ত শ্ৰমিক, আমি বিশেষভাৱে শ্ৰমিকসকলৰ ক্ষেত্ৰতে আমাৰ দাবীবিলাক আছে। যেনে চাহ শ্ৰমিকৰ ওপৰত আছে, ন্যূনতম মজুৰিৰ ওপৰত আছে, ঠিকা শ্ৰমিকসকলৰ ওপৰত আছে, আঁচনিভুক্ত শ্ৰমিকসকলৰ ওপৰত আছে। তাৰোপৰি আমাৰ দৰে কোনো কলঘৰ বা প্ৰতিষ্ঠানৰ শ্ৰমিকসকলৰ ওপৰতো আমাৰ দাবীবিলাক আছে যে শ্ৰমিকসকলে ন্যায্যতা পাব লাগে, ঠিকা শ্ৰমিকসকলে কামৰ নিশ্চয়তা পাব লাগে, নিৰাপত্তা পাব লাগে। তাৰ সমানে ন্যূনতম মজুৰি যিকোনো শ্ৰমিকৰ ন্যূনতম মজুৰি ২৬,০০০ টকা ধাৰ্য হ'ব লাগে আৰু শ্ৰম সংহিতাখন কোনোপধ্যে আমি মানি ল'ব নোৱাৰোঁ, শ্ৰম সংহিতা বাতিল হ'বই লাগে। পথবন্ধৰ ক্ষেত্ৰত কি আছিলে পথবন্ধটো, যিটো পথ আজি বন্ধ? পথবন্ধটো আমি যদি আমাৰ ভাতৃ সংগঠন মটৰ শ্ৰমিক পৰিবহণ সন্থা, তেওঁলোকে আমাৰ ভাতৃ সংগঠন, তেওঁলোকে নিজাকৈ দিছে যে তেওঁলোকৰ দাবীবিলাকত আছে যে তেওঁলোকৰ টোল গেটৰ যিটো টোল কৰ বন্ধ কৰিব লাগে আৰু তেওঁলোকৰ কিছুমান এতিয়া নতুন এখন আইন আনিছে, সম্পূৰ্ণ মই আইনখন ক্লিয়াৰ পৰিবহণ আইন এখন নতুনকৈ আনিছে, যিখনৰ কাৰণে আমাৰ মটৰ শ্ৰমিক চালকসকলৰ কাৰণে বিপদগ্ৰস্ত হৈ পৰিছে। গতিকে সেই শ্ৰম আইনখন মটৰ চালকৰ যিখন আইন, সেই আইনখন বন্ধ কৰাৰ দাবীত তেওঁলোকে আজি পথ বন্ধ ঘোষণা কৰিছে আৰু সৰ্বাত্মকভাৱে সেই বন্ধও পালিত হৈছে। আমাৰ স্বতঃস্ফূৰ্তভাৱে বন্ধ পালিত হৈছে। আমাৰ ৰাইজে অনুভৱ কৰিছে আমাৰ দাবীবিলাক ন্যায্য দাবী। এই দাবীবিলাক অকল শ্ৰমিকৰ দাবী নহয়, এয়া আমাৰ জনগণৰ দাবী, জনসাধাৰণৰ দাবী। গতিকে জনসাধাৰণে স্বতঃস্ফূৰ্তভাৱে আজি বন্ধ পালন কৰিছে। যদিও আমি পিকেটাৰ হিচাপে বাটত আমি কাকো বাধা প্ৰদান কৰিব লগা হোৱা নাই, সেই তথাপিতো কিন্তু বন্ধ সৰ্বাত্মকভাৱে হৈছে আৰু খুব সুন্দৰভাৱে আমাৰ শান্তিপূৰ্ণভাৱে আজি বন্ধটো পালিত হৈছে বুলি আমি অনুভৱ কৰিছোঁ। যিহেতু অসম চৰকাৰলৈ আবেদন কৰিছোঁ যে বৰ্তমান সময়ত চলি থকা আমাৰ শ্ৰমিক আৰু আঁচনিভুক্ত শ্ৰমিক, আমি বিশেষভাৱে শ্ৰমিকসকলৰ ক্ষেত্ৰতে আমাৰ দাবীবিলাক আছে। যেনে চাহ শ্ৰমিকৰ ওপৰত আছে, ন্যূনতম মজুৰিৰ ওপৰত আছে, ঠিকা শ্ৰমিকসকলৰ ওপৰত আছে, আঁচনিভুক্ত শ্ৰমিকসকলৰ ওপৰত আছে। তাৰোপৰি আমাৰ দৰে কোনো কলঘৰ বা প্ৰতিষ্ঠানৰ শ্ৰমিকসকলৰ ওপৰতো আমাৰ দাবীবিলাক আছে যে শ্ৰমিকসকলে ন্যায্যতা পাব লাগে, ঠিকা শ্ৰমিকসকলে কামৰ নিশ্চয়তা পাব লাগে, নিৰাপত্তা পাব লাগে। তাৰ সমানে ন্যূনতম মজুৰি যিকোনো শ্ৰমিকৰ ন্যূনতম মজুৰি ২৬,০০০ টকা ধাৰ্য হ'ব লাগে আৰু শ্ৰম সংহিতাখন কোনোপধ্যে আমি মানি ল'ব নোৱাৰোঁ, শ্ৰম সংহিতা বাতিল হ'বই লাগে। পথবন্ধৰ ক্ষেত্ৰত কি আছিলে পথবন্ধটো, যিটো পথ আজি বন্ধ? পথবন্ধটো আমি যদি আমাৰ ভাতৃ সংগঠন মটৰ শ্ৰমিক পৰিবহণ সন্থা, তেওঁলোকে আমাৰ ভাতৃ সংগঠন, তেওঁলোকে নিজাকৈ দিছে যে তেওঁলোকৰ দাবীবিলাকত আছে যে তেওঁলোকৰ টোল গেটৰ যিটো টোল কৰ বন্ধ কৰিব লাগে আৰু তেওঁলোকৰ কিছুমান এতিয়া নতুন এখন আইন আনিছে, সম্পূৰ্ণ মই আইনখন ক্লিয়াৰ পৰিবহণ আইন এখন নতুনকৈ আনিছে, যিখনৰ কাৰণে আমাৰ মটৰ শ্ৰমিক চালকসকলৰ কাৰণে বিপদগ্ৰস্ত হৈ পৰিছে। গতিকে সেই শ্ৰম আইনখন মটৰ চালকৰ যিখন আইন, সেই আইনখন বন্ধ কৰাৰ দাবীত তেওঁলোকে আজি পথ বন্ধ ঘোষণা কৰিছে আৰু সৰ্বাত্মকভাৱে সেই বন্ধও পালিত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।